এটা হৈছে মছলা বক্স ইয়াত যিকোনো এনেকুৱাকে উলুৱাই কেনে এক্সট্ৰাকে এইটো ধুবলেও পাৰি ইমান আসলে পাহৰি গ'ল 70 টকা বস্তুটো আমি 40 টকাত কিনে আনিলে বাপৰে হোৱাইট কালাৰ এজোৰ লৈছিলো যে মই কুফতা বনাইছো ইয়াত হেল্ল' এভৰিৱান আপোনালোকৰ কেনেকুৱা মোৰ বাৰু বহুত ভাল আৰু আপোনালোকক সকলোকে মোৰ আনটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক ভাল ইমান বেছি গৰম পৰিছে গৰমৰ কাৰণে যে মই একো ভিডিঅ' বনোৱা নাই একো এডিটিং কৰা নাই একো ভিডিঅ' আপলোডো নাই কৰা ইমান অধিক গৰম পৰিছে আপোনালোকেতো গম পাইছে গৰমৰ পৰিস্থিতি এই গৰমত ফেনৰ তলৰ পৰা আঁতৰিবলৈ ইচ্ছা নহৈছে ফেনৰ বাহিৰে আৰু একো ৰাস্তা নাই খালি ফেন কিন্তু ভিডিঅ'টো যিহেতু বনাবই লাগিব চাওক কেনেকুৱা টেকটেকীয়া ৰ'দ ইমান ৰ'দ পৰিছে বাপৰে এইফালেতো আমাৰ চাহ পৰি থাকে বাৰু সেইকাৰণে ৰ'দটো বুজা নাযায় কিন্তু তাৰ অপজিটত চাওক পুৰা ৰ'দৰ ক'বই নাই ইমান ৰ'দ পুৰা ৰ'দ সেইকাৰণে যে মই ভিডিঅ'টো বহুত কম বনাই আছো কাৰণ ইমান বেছি গৰম লাগিছে গৰমৰ কাৰণে ভিডিঅ' বনাবলৈ মন নাই যোৱা খুবেই আহিছিলোঁ সেইকাৰণে গৰমত আজি যিহেতু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ শেষ নোহোৱালৈকে চাই গৈ থাকিব আমাৰ মই অলপ ওলাই গৈছিলোঁ বজাৰৰ ফালে তাৰপৰা আনিলোঁ আজি সেইফালে লাই শাক আনিলোঁ এনেও এতিয়া লাহে লাহে ওলাব আৰু এইবিলাক শাক পাচলিবিলাক আজিকালিতো বাৰু 12 মাহে পোৱা যায় এইবিলাক চব্জিও তথাপিও বতৰৰ মানে যোনটো চব্জি সেইবিলাক খাই সোৱাদে বেলেগ চ' আজি লাই শাকৰ ভাজি বনাইছোঁ আৰু লগতে আমাৰ সকলোৰে প্ৰিয় বস্তু কচু টেঙা যোৱা ভিডিঅ'টো মই দেখাইছিলোঁৱে কচু টেঙা খোৱা আজি যিহেতু গৰমৰতো সীমা নাই ক'লোৱে চ' আমাক ক'লোঁ যে কচু টেঙাই খাম বুলি চ' লগতে মই এইফালে কাপোৰ ধুইছোঁ আজি যে ধুওঁতে বহুত টাইম লাগি গ'ল 12টামান বাজি গ'ল চ' এইফালে কাপোৰ ধুইছোঁ আৰু এইফালে চাদৰখন তিয়াই থোৱা আছে আৰু আমাৰ এইফালে বাচন চাচন মজি আছে আৰু আজি মই বাচন মজোতেও আমাৰ দেৰি হৈ গ'ল কাৰণ এফালে ওলাই গৈছিলোঁ যে সেইটো ক্ষেত্ৰত মানে আজি আমাৰ সময়টো খুব কমি গ'ল 8:30মান বজাতে আমাৰো মই ওলাই গ'লোঁ তাৰপৰা আহোঁতে ঘৰ সোনকালে আহিলোঁ আৰু আমাৰ ঘৰৰ ওচৰতে আজি একদম মস্ত ঝেং দুটা ল'ৰাৰ মাজত মানে মাৰ পিট একেবাৰে এটাক মাৰি তেজ ওলোৱাই দিলে তো সেইবিলাক মানে চাই আছিলোঁ এৰুৱা এৰি কৰি আছিলোঁ চ' সেইকাৰণে আৰু দেৰি হৈ গ'ল ভাত সাজ বনোৱাত দেৰি হৈ গ'ল তাৰপৰা বনালোঁ আৰু এইফালে চাওকচোন আমাৰ পানৰ গছজোপা ইমান ধুনীয়াকৈ হৈছে আম্মায়ে এই তামোল গছজোপাতে দিছে কাৰণ পান গছজোপা বগাই যায় যে তাক কিবা নে কিবা সাহাৰা লাগিব সেইকাৰণে আম্মাই এই গছজোপাতে দি দিছে যাতে ইয়াতে বগাই কেনে একদম ডাঙৰ ওপৰলৈকে যাতে লাগিব পাৰে আৰু সেয়ে আৰু এইফালে গৰমৰ কাৰণে যে একো মনে যোৱা নাছিলে ভিডিঅ' বনাম নবনাম ইমান বেছি গৰম আৰু আজি পাপা নাই পাপাৰো কাম আছিলে অকণমান আগে পাপা ওলাই গৈছে বেছি দেৰি হোৱা নাই 11টামান বজাত ওলাই গ'ল এতিয়া 12:30 বাজিছে 1.5 ঘণ্টামান কাম হৈছে আৰু পাপা যোনটো কামত গ'ল আপোনালোকক মই পিছলৈ জনাম বাৰু যদি সেই কামটো ভালে যদি হৈ যায় তেনেহ'লে জনাম সেইকাৰণে আপোনালোকে দোৱা কৰিব যাতে যোনটো কামত পাপাই ওলাই গৈছে সেই কামটো যাতে ভালে আগবাঢ়ি গৈ যায় আৰু মানে সিমানেই আৰু যাতে হয় ৰাস্তা ঘাট চাওকচোন একদম শুকান হৈ পৰিছে গৰমৰ ক্ষেত্ৰত কেতিয়া যে গৰমটো যাব তেনেকুৱা যেন লাগিছে ঠাণ্ডা আহিব নামে নলৈছে এতিয়া যিহেতু ঠাণ্ডা পৰিব লাগিছিলে উল্টাই হৈছে ৰ'দ মানে ৰ'দৰ ওপৰত ৰ'দ আৰু আজি যিহেতু সানডে হয় আৰু আজি সানডেটো বোলে বহুত বেছিকৈ গৰম পৰিবলগীয়া কথা আছিলে কিন্তু পৰিছে নপৰা নহয় যিমান বুলি পৰিব আছিলে তাতকৈ অকণমান কমে পৰিছে চ' সেয়ে আৰু অকণমান বহি লওঁ মোবাইলটো এতিয়া এনেকুৱা পৰিস্থিতি হৈছে মোবাইলটো বেছি দেৰি ভিডিঅ' কৰি থাকিব নোৱাৰোঁ মোবাইলটো পুৰা গৰম হৈ যায় সেইকাৰণে মোবাইলটো অকণমান 10 মিনিটমান ৰেষ্ট দিওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ একদম এতিয়া ৰাতিকে লগ পাইছোঁ দিনটো গৰমৰ হালতত একো নোৱাৰিলোঁ ভাত সাজ খাই যে শুওঁতে গোটেই বিচনা পাতি চব গৰম একো শুব নাই পৰাতে হোৱা নামত খালি বাইনে পৰিয়ে আছিলোঁ হোৱা নাই ইমান গৰম ক'ত টোপনি এই কাটি গৈছোঁ এই কাটি ঘামি শেষ এই কাটি গৈছোঁ এই কাটি ঘামি শেষ মানে ইমান অধিক গৰম তো তাৰপৰা কচু শাক বনাইছিলে খাই মেলি আজৰি ইমান বেছি টেষ্টি বনালে
এতিয়া আকৌ মই নামাজ পঢ়ি ললোঁ পঢ়ি মেলি কেনে দেখিছে নহয় ধুনীয়াকৈ ফেন লগাই ল'লোঁ আৰু এই ফেনখন মানে এতিয়া পাপাই খুলি থৈ গৈছে চাফা কৰিছে মানে পাপা এফালে গৈছে খুলি খালি গৈছে আহিকে ঠিক কৰিব একদম তাঁৰডাল দীঘল তাঁৰডাল লগাই দিলে আকৌ এবাৰ নহ'লে যে চুটি তাঁৰডাল আছিলে সেইকাৰণে বতাহটো অকণমান পাবলৈ ফেনখন দূৰলৈ নিব দিগদাৰ হৈ যায় যে চিলিং ফেনখনৰ বতাহটো যে টিঙৰ লগত পূৰা গৰম গৰম বতাহ আহে সেইকাৰণে পাপাই ষ্টেণ্ড ফেনখন পূৰা ধুনীয়াকৈ ঠিক কৰি দিলে ধুনীয়াকৈ নামাজ পঢ়ি এতিয়া মই কচু খাবলৈ লৈছোঁ চাওকচোন ইমান ধুনীয়া টেষ্টি ভাতৰ লগত খাই যোনটো সোৱাদ আছিলে কিন্তু এনেকৈ খালীকৈ খালে বেছিহে সোৱাদ লাগে সেইকাৰণে ভাবিছোঁ অকণমান কোৰাণ পঢ়িব আগে আগে মানে অকণমান খাই লওঁ কাৰণ মানে মনটো নহ'লে মোৰ ইয়াত লাগিয়ে থাকিব সেইকাৰণে মই আগে খাই লওঁ তাৰপিছত গৈ কোৰাণজিল পঢ়িম মানে মই বক্সাবলৈ কাৰণে কোৰাণ পঢ়ি আছোঁ সেইকাৰণে জল্দিকৈ পঢ়িবলগীয়া হৈছে এনেও ডিউটিৰ কাৰণে যিহেতু মই সময় নাপাওঁ তাৰ ভিতৰতে অকণমান কম সময় ওলোৱাই যিমানখিনি পাৰোঁ সিমানখিনি পঢ়িব চেষ্টা কৰোঁ তাকে আগে খাই লওঁ লালচাত লাগি আছে যে নহ'লে পঢ়াৰ মনটো নবহিবই সেইকাৰণে ধুনীয়াকৈ খাই লওঁ লগতে মই নিজৰ পানী বটলটো ৰেডি কৰি থৈছোঁ মই যে ঘৰত থাকিলে এনেকৈ বা ডিউটিলৈ গ'লেতো পানী বটলটো লৈয়ে যাওঁ আৰু ঘৰত থাকিলেও য'তে বহোঁ মই পানীটো ফুল কৰি কিনে য'তে যাওঁ লগত লৈকে যাওঁ কাৰণ আমাৰ পানী খাই থকাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় যিহেতু এতিয়া গৰম পৰিছে গৰমৰ ক্ষেত্ৰত আমাৰ ভিতৰ যোনটো দেহা পানী হৈছে সেই পানীটো লাহে লাহে কম হৈ আহে শুকাই আহে সেইকাৰণে আমাক এতিয়া গৰমত আমাৰ শৰীৰটো পানী বহুত প্ৰয়োজন হয় সেইকাৰণে আপোনালোকে যিমান পাৰে সিমান নিজৰ শৰীৰটো ডিহাইড্ৰেট কৰি থাকিব পানী খাই থাকিব যিমান পাৰে কমচে কম এদিনত 3 লিটাৰতকৈ বেছি খাব লাগে কিন্তু মই নোৱাৰোঁ মই একদম মাত্ৰ 3 লিটাৰে যেন তেন খাই শেষ কৰোঁ কিন্তু ইমানখিনি খোৱাটো ভালো খাব লাগে সেইকাৰণে মই এতিয়া মোৰ কচুখিনি আৰু পানী বটলটো ধুনীয়াকৈ থৈছোঁ খাই ল'ম আৰু মোৰ আম্মাই কচু টেঙা ইমান টেষ্টি বনায় মানে কি কম বহুত বেছি টেষ্টি বনায় কচু টেঙাটো যে সুদা সুদা খাবলৈ মন যায় একো চব্জি নহ'লেও হ'ব ইমান ধুনীয়াকৈ টেষ্টিকৈ বনায় ধুনীয়াকৈ এতিয়া খাই লওঁ খাই কিনে আকৌ লগ পাম দেই আৰু এইফালে ধুনীয়াকৈ খাই মেলি হৈ গ'লোঁ আজৰি আৰু আমাৰ গোটেই ৰুমটো হৈ আছে আন্ধাৰ এইফালে চাওক ফ্লেছত হৈ আছে আন্ধাৰ হৈ আছে কাৰণ ইমান বেছি গৰম সেইকাৰণে যে এইটো ৰুম আৰু এইটো ৰুমৰ লাইট অফ কৰি থৈছোঁ গৰমত যে মানে লাইটটো জ্বলিলে বেছি গৰম গৰম ফিল হয় সেইকাৰণে ধুনীয়াকৈ ফেনটো লগোৱা আছিলে ফেনখন চলাই 2খন ফেন চলিছে চলি কিনে আম্মা আৰু মই ধুনীয়াকৈ বহি আছিলোঁ মই বোলে একেবাৰে ভিডিঅ'টো শেষ কৰিবও আছে ন তাৰপৰা আম্মা আৰু মই সেইকাৰণে আজি ধুমাধুম জল্দিকৈ ভাত বনাই ল'লোঁ কাৰণ পাকঘৰটো ইমান বেছি গৰম বেছি দেৰি ইয়াত সোমাই থাকিবলৈ হ'লে মই এটা জ্বালামুখী হৈ টপ পৰি যাম আৰু ইমান গৰম তাৰপৰা এইফালে আম্মাৰ লগত মই অলপ চলপ লাগি দিলোঁ আৰু এইফালে আজি এটা আমাৰ ৰাতিত বৰ টেষ্টি খানা বনাইছে আজি দিনতো টেষ্টি খানা হৈ গ'ল ৰাতিও টেষ্টি মানে মাছ মাংস বুলিকে নহয় চব্জি ভাতে হয় কিন্তু একদম ভাল এইফালে আম্মাই বনাইছে কচুলতি আমাৰ এই ওচৰৰ ঘৰটোৰ পৰা আনিলে ধুনীয়াকৈ কচুলতিখিনি চাওকচোন ইমান ধুনীয়া হৈছে বনোৱা ৰেচিপি নাই দিয়া কিন্তু ডাইৰেক্ট দেখাইছোঁ তাৰপৰা এইফালে বনাইছে মোৰ পচন্দিদা বস্তুৰ ভিতৰত এটাই পৰে কাইলৈ আছে কলডিল এইফালে আছে কচুলতি আজি ধুনীয়াকৈ খাম আৰু কলডিল খাই মই বহুত বেছি ভাল পাওঁ কচুলতিটো ইমান বেছি খোৱা নহয় কলডিল খাই ভাল পাওঁ তাৰোপৰি জানেনে মই যে এটা বৰ ধুনীয়া এটা বস্তু বনালোঁ কাৰণ আজিকালি সেইটো পাকঘৰত হোৱাটো বহুত বেছি ভাল এটা সহায়ক বস্তুৱে আৰু কিমাননো বাৰে বাৰে বস্তু ওলোৱা সোমোৱা কৰি থাকিম সেইকাৰণে যে একদম মিছৰ পৰা মই এটা ইউনিক বস্তু এটা অৰ্ডাৰ কৰিলোঁ সেইটো আপোনালোকক এতিয়া দেখাইছোঁ বাৰু হ'ল অনা 2-4 দিনতকৈ অধিকে হ'ল কিন্তু মই কৰা নাছিলোঁ ভিডিঅ' হৈছে এইটো চাওক কি হয় গম পাইছেনে এইটো এটা হৈছে মছলা বক্স ইয়াত যিকোনো স্পাইচ আমি থবলৈ পাৰিম বহুত ধুনীয়া বক্সটো একদম এটা ঢাকন সিস্টেম আছে একো পৰিবলগীয়া নাই খোলাৰ পিছত ইয়াত কেইবাটাও খাপ আছে 1 2 3 4 5 6 লৈ কেনে 7টা ইয়াত মই ধনিয়া জিৰা ৰং জলকীয়া হালধি নিমখ আৰু ইয়াত
কিছুমান স্পাইচেছ পেকেট আছে আৰু এটো খালি এইটো যে আপোনালোকে এনেকুৱাকে উলুৱাই কেনে এক্সট্ৰাকে এইটো ধুবলেও পাৰি ইমান ধুনিয়া হয় আৰু কিবা যে পৰি যাব হেতু কোনো একো ভয় নাই কাৰণ এইটো এটা পুৰা লক সিস্টেম হয় এনেকে হুক হৈ যায় এইটো দি খুলিলেহে খুলিব এনেকে যদি তলত পৰিও যদি এইটো নপৰে আৰু এইটো মই আনিছো মিছৰ পৰা বহুত কম পইচা লৈছে দামটো হয় 37 লৈছে ইমান কম দামত ইমান বঢ়িয়া এটা বক্স পাইছো আপোনালোকেও নিজৰ ঘৰৰ কাৰণে আৰু পাকঘৰৰ কাৰণে অৰ্ডাৰ কৰিবচোন তাৰপা লগতে আজি কি বনালো জানেনে হেফলে চাওক ধুনিয়া এটা মই কোফতা বনাইছো ইয়াত ইনগ্ৰেডিয়েন্ট কি দিলো মই ভিডিও শুট নকৰিলো কিন্তু বেছি ভাল আলহী আহিলেও বা আমি নিজেও যদি কেতিয়াবা খাব বিচাৰো ইয়া বঢ়িয়া কোফতা এটা ৰেডি হল ইয়াকে মই আৰু অকমান দেৰি পিছত ফ্ৰাই কৰিম এতিয়া নহয় অকমান যেটা আমি ভাত খাব লম তেতিয়া ফ্ৰাই কৰিম মানে বনাম বুলি ভাবি আছিলো মই ৰেচিপিটো কিন্তু দেখুৱাও নহলে আপোনালোকে বেয়া নাপাব মই অতি সোনকালে ইয়াৰ এটা মিনি ৰেচিপি এটা হলো লৈ কিনে আনিম যেটো মই কেনেকে বনাইছিলো গৰম ইমান অধিক পৰিছে নহয় গৰমৰ কাৰণে কি হয় মোবাইলটো অন কৰিব নোৱাৰা হৈ যাও মোবাইলটো পুৰা গৰম হৈ যায় এতিয়াও মোবাইলত নটিফিকেশন আহি গৈ যে পুৰা হিট হৈ গৈছে বুলি কিন্তু হেইটো ক্ষেত্ৰত মানে আজিকালি ভিডিওটো খুব কম বনোৱা হৈ আছে এতিয়া মই এটা ভিডিও লৈ বহিছো এডিটিং কৰিম বুলি কিমান দিনৰ মূৰত এটা ভিডিওটো বনোৱা আজি কিমান দিন হ'ল কিন্তু এডিটিংৰ সময় নাই পোৱা আৰু মোৰ এডিটিং কৰিব হলে যে মোৰ বহুত দিগদাৰ হৈ যায় তা হেকেনে মই এটা পেন ড্ৰাইভ কিনি ললো এটো মানে কিনা নহয় বাছত আছিলে ভিন্টি গাড়ী কাৰণে কিনিছিলে এটা ব্যৱহাৰ নহয় সো এই পেন ড্ৰাইভটো ভিন্টিয়ে দিলে নহলে যে মোৰ ভিডিও সেভ কৰিব কাৰণে ইমান কষ্ট হৈ যায় ইয়াত বেছি ৰেম্পৰ নহয় আকৌ হে কাৰণে যে ভিডিও এডিটিং কৰিবলৈ ইমান বেছি অসুবিধা হয় সেভ কৰা সময় দিনে কিমান কি ডিলিট মাৰিব লাগে ষ্টৰেজ ক্লিয়াৰ কৰিব লাগে তাৰ পিছত গৈ থৈ ভিডিওটো সেভ হয় মানে বহুত মাথাবাজি কাম হৈ যায় মোৰ এই কাৰণে ফাইনালি মই পেন ড্ৰাইভ এটা লৈ ললো এতিয়া চাওচোন কি হয় আৰু এই ভিডিওটো এটা এডিটিং কৰিব লৈছো চাও কালিলৈকে হেতু ভিডিও আউট হৈ যাব কিন্তু যোনটো ভিডিও এটা বনাইছো হেতু অকমান টাইম লাগিব আশা কৰো আপোনালোকে মোৰ ভিডিওটো চাই কেনে ভাল পাব আৰু মোৰ চেনেলটো যোন নতুনকৈ আহিছে মোৰ চেনেললে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু স্কিপ নকৰাকে একেবাৰে হেফালে চাই থাকিব কথা পাতি থকা অৱস্থাতে মই ধুনিয়াকে এখিনি ফ্ৰাই কৰি ললো আৰু ইমান ধুনিয়া কালাৰ খাবলৈও খুব ধুনিয়া ইয়াৰ এটা মিনি ৰেচিপি মই অতি সোনকালে লৈ আহিম আৰু এফালে হৈছে আজি নেক্সট ডে ডাইৰেক্ট একদম ভাত বনাবলৈ হাজু হৈছো ইয়াত ধুনিয়াকে সব বস্তু উলুৱাই লোৱা হৈছে ধুনিয়াকে একো বস্তু নাই বাৰু তথাপিও আজি চিকেন বনাম বেছি নাই কিন্তু অকণমান কাৰণ মানে অকল মই খাম আমাহতৰ কাৰণে মাছ বনাব তো এতিয়া মই আগে চিকেনটো ফ্ৰাই কৰিম ইয়াত দিম মিঠা তেল আৰু মই মানে ৰিফাইন যেতিয়া মানে চিকেন বনাও ফ্ৰাই কৰি ল'ব লাগে মানে আমাৰ ফ্ৰাই নকৰালৈকে আমাহত একেবাৰে কোনো নাখায় ব্ৰইলাৰ তো সেই কাৰণে তাৰ আগে ফ্ৰাই কৰিব লাগিব আৰু লগতে আজি আহিব আৰু অকণ পিছত আলহী তাৰ কাৰণে পাপা ইয়াত ডিউটি পা আহিকে দি গল মিঠাই মোৰ কাৰণে দি গল সিঙৰা আৰু যে আমাৰ সবতকে ডাঙৰ বস্তু গাখীৰ শেষ হৈ থাকিলে সো এটা গাখীৰ এটা গৈ আনিলো এইবিলাক সবজি আমায় মাছ কাটি আছে মানে মাছ বাছি আছে দেই আমাহতৰ কাৰণে এয়া এইটো হৈছে কি মাছ হিঙি মাছ গৰৈ মাছ নাজানো মাছ এইটো গৰৈ মাছ গৰৈ মাছ বনাব আজি বিলা আমাহতে খাব গৰৈ মাছ পাপাই নাখায় কিন্তু পাপাই এইবিলাক মাছ বেয়া পায় তো সেই কাৰণে পাপা আৰু মই খাম চিকেন তো আজি একদম ধুনিয়াকে স্পেশালিকে বনাম তো তাৰ আগে ফ্ৰাই কৰিলে আমাৰ পাপাই আকৌ মানে ডাইৰেক্ট যদি বনাই দিও ফ্ৰাই নকৰাকে দিলে হলে একেবাৰে খাব নিবিচাৰে সো এতিয়া দিলো চিকেনখিনি খাও পুৰা ফুটিছে দি দিলো আৰু চিকেনখিনি যে পুৰা ফুটিছে তেল কাৰণ পানী আছিলে এতিয়া মোৰ নিজৰ স্পাইচেছ বক্সটোৰ পৰা ইয়াত মছলা দিম অকণমান জলকীয়া গুড়ি অলপমান হালধি গুড়ি অলপমান নিমখখিনি যে সব মছলা মিক্স হৈ গ'ল আকৌ দেই ইয়াত নিমখ
ধুনীয়াকৈ ইয়াক এতিয়া আমি বন্ধ কৰি দিম আৰু ইয়াক ঘূৰাই দিম। কোনখন কেৰাহীত মই চিকেনখিনি ফ্ৰাই কৰিছিলোঁ সেই কেৰাহীখনতে আৰু অকণমান মিঠাতেল দি এটা গোটা পিঁয়াজ দিছোঁ, লগতে জলকীয়া দিছোঁ আৰু ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ ৰঙা নোহোৱালৈকে। যোনে কম স্পাইচ খায় তেওঁলোকে জলকীয়া স্কিপ কৰিবও পাৰে। লগতে পিঁয়াজখিনি ৰঙা হোৱাৰ লগত ইয়াত মই ফ্ৰাই কৰা চিকেনখিনি দিলোঁ আৰু লগতে মই ইয়াত আলু দিছোঁ, কেইটামান আলু। আমাৰ ঘৰত আকৌ আলু নহ'লে নহ'বই নহয়। ধুনীয়াকৈ চিকেনখিনি আলুখিনি মই মিক্স কৰি লৈছোঁ, মানে 10 মিনিটমান ভাজি ল'ম। ভজাৰ পিছত ইয়াত মই আদা নহৰু এড কৰিলোঁ। আদা নহৰু এড কৰাৰ পিছত ইয়াকো মই ধুনীয়াকৈ ভাজি ল'ম। এইটো এটা মই নতুন এটা ৰেচিপি দিছোঁ কিন্তু দেই, যোনটোবিলাক ভাজি মেলি লয় সেইটো নহয়, মই এইটো ধুনীয়াকৈ ভাজিহে বনাইছোঁ। তাৰপৰা ইয়াত পানী এড কৰি অকণমান দি ঢাকি থলোঁ। তাৰপৰা ভাজিখিনি ইয়াত মই আকৌ যিমান মছলা থাকে সেই মছলাখিনি ইয়াত দি দিছোঁ। হৈ গ'ল বেছিক মছলা, যোনখিনি আমি সকলো খানাতে ইউজ কৰোঁ। আপুনি সেইখিনি মছলা দিব পাৰে। তাৰ উপৰিঞ্চি নিজৰ মনৰ পৰাও কিবা দিওঁ বুলি ক'লেও দিবলৈ পাৰে। মছলাবিলাক দি মই ইয়াক ধুনীয়াকৈ 2 মিনিটমান ভাজি ল'ম। ভাজি লোৱাৰ পিছত মানে ইয়াৰ যোনখিনি আমাৰ মছলা আছে তাৰ গোন্ধটো যোৱাৰ পিছত ইয়াত মই পানী এড কৰিলোঁ আৰু ধুনীয়াকৈ ভাজি কেনে ইয়াক মই ঢাকি থৈ দিম ল' ফ্লেম কৰি কিনে দেই। আৰু আলহী আহিলে কিন্তু দেখুৱা নহ'লে কোন আহিলে সেইটো ক'ম। জামাতৰ কৈছোঁ যে উকিল ছোৱালীজনী, তাই আম্মা আহিছিলে, মানে তাইৰ ঘৰলৈ ফুৰিবলৈ বুলি আহিছিলে। চ' আমাৰ ঘৰলৈ লৈ আহিলে, চাহ নাস্তা খাই কিনে গ'ল, ভাত খাব নহ'লে। কাৰণ অইন এটা মানে তেওঁলোকৰ ফেমিলিৰ ভিতৰতে দাৱত দিছে যে, সেইকাৰণে আমাৰ ঘৰত ভাত নাখালে। অহাকালি তেওঁ যাবগৈ যে, সেইকাৰণে একেবাৰতে মাত খাই আমাকো সোমাই কিনে দি গ'ল। আমি ৰখালোঁ ভাত খাবলৈ, কিন্তু মানে অলৰেডি দাৱত আছিলে যে সেইকাৰণে ৰখাব নোৱাৰিলোঁ। তেওঁ মানে ভিডিঅ' অকণ কৰিবলৈ লাজ পায়, সেইকাৰণেও মই নল'লোঁ। কাৰণ তেওঁ কমফৰ্ট হয় নহয় সেইটো বস্তু লৈ কেনে, সেইকাৰণে কৰা নহ'ল। তাৰপৰা তেওঁৰ মোলৈ লৈ আহিছিলে ইয়াত চিপছ আনিছে, লেইছ চিপছ আনিছিলে। লগতে ইয়াত মই ভাল পোৱা নিমকি, আকৌ সেয়া বিস্কুট, ঢেৰ কিবা কিবি আনিছে তেওঁ আমালৈ বুলি। এইবিলাক এনেও খাই ভাল লাগে হয় নাই। আৰু নিমকিটো মোৰ বহুত বেছি প্ৰিয়, এনেকুৱা কাটা নিমকি। এইকেইটা বস্তু আনিলে খোৱা হ'ব। নিমকিটো বাৰু খালোঁ, খুব ভাল লাগিলে খাই। সেয়াই আৰু খোৱা হ'ল, নাস্তা তেওঁ গ'লগৈ। আমাৰ বনোৱা সিজোৱা চলি আছে। এইফালে আম্মাই বনাই আছে নিজৰ ৰেচিপি, মানে ব্লগ নহয় আকৌ দেই, নিজৰ কাৰণে বনাইছে। কিমান আছিলে পাহৰি গ'ল। গৰৈ মাছ আম্মাই বনাইছে, গৰৈ মাছ। এইফালে আম্মাই একদম ধুনীয়াকৈ মছলা চছলা দি বনাইছে গৰৈ মাছ। জলকীয়া গুড়ি দিয়া আকৌ আৰু কোন। এইটো আম্মাৰ পাৰ্চনেল হ'ব দেই, এইখিনি আম্মাই খাব আৰু সৌখিনি আমি খাম। আৰু মাছখিনি হৈছে এয়া ধুনীয়াকৈ মাছৰ ডিঙিটো কাটি কাটি পেলাই দিছে। এইখিনি হৈছে গৰৈ মাছ, মই নাখাওঁ কিন্তু দেই, এইখিনি খাব। এইখিনিকে ইমান দাম, এপোৱা আছিলে ন, এপোৱা 40 টকা লৈছে, ইমান দাম। মই 40 টকা দিছিলে যে, হা 70 টকা বস্তুটো আমি 40 টকাত কিনি আনিলে। বাপৰে, মানে চিনাকি হয় তথাপিও হয় নাই, তথাপিও এইফালে আম্মাকো অকণ সহায় কৰি দিছোঁ, আম্মাৰ মছলাখিনি ভাজি দিওঁ। এইফালে আলহী আহিলে যে ঢেৰ বাচন ওলালে। এতিয়া আম্মাই ইয়াতে বেচিনতে ধুই দিম কৈছে। আমাৰ মানে বেচিনত ইমান বেছিকৈ বাচন চাচন আমি ধোৱা নহয়, এতিয়া কমকৈ বনাইছোঁ। আৰু এইফালে যে আম্মাৰ গোটেই হাতখনত বিষ হৈছে, সেইকাৰণে এনেকুৱা। এইটো যে ৰ'দৰ পৰা প্ৰটেকশ্যন হ'বলৈ কাৰণে এইটো কিনি আনিছিলোঁ, সেইটো আম্মাই হাতত পিন্ধি আছে। বাচনখিনিও ধুই আছে, ধুই কেনে চাফা কৰি দিছে। নহ'লে ৰাতিপুৱা হোৱা মাত্ৰকে আমাৰ আৰু কাঁহী বাতি ওলাই যাব, ঢেৰ ওলাই। 3টা মানুহ যদিও আমাৰ ইমান গাল কাঁহী বাতি ওলাই নহয়। চাওক কি ধুনীয়া হৈছে। আৰু আজি দেখিলে নহয়, মই চিকেনখিনি কি নতুন ষ্টাইলত বনালোঁ। চব মছলা আৰু আদা নহৰু যিমান যি দিলোঁ চব মই ভাজি কিনে দিছোঁ, একেবাৰে একো নাই দিয়া, এটাকৈ চব দিছোঁ। ইয়াৰো এটা নতুন টেষ্ট বেলেগ হয় নাই, যিমান একেলগে দিয়াৰ পৰা
ভাজি ভাজি দিয়াটো এটা নতুন টেষ্ট সো সেনেকৈ আজি আমি তৰকাৰী বনাইছোঁ এনেকৈ অইন কেতিয়াবা আমাৰ ভজা বনোৱা হয় বেছিভাগ কিন্তু আজি সময়টো কম হ'ল কাৰণ তেওঁলোক আমাৰ ঘৰত বহুত দেৰি কথা পাতি আছিলে যে তো সেইকাৰণে মানে অকণমান দেৰি হৈ গ'ল তো সেইকাৰণে তৰকাৰী বনাইছোঁ দাইল বনাবলৈ সময় নহ'লে এইফালে এতিয়া মোৰ ভাতৰ চিটি দিব আৰু হৈ গ'ল ধুনীয়াকৈ চব্জি তৰকাৰী এতিয়া মই ধুনীয়াকৈ এখন পেটিং কৰিম ভাবিছোঁ ইয়াতে কেনে এটা বাতি ধুনীয়াকৈ এক বাতি ভাত লৈ ল'লোঁ আৰু লৈ কেনে বাচনখন নতুনকৈ ডেক'ৰেট কৰিছোঁ দেই আৰু চব্জিখিনিও ধুনীয়াকৈ ওলোৱাই ল'লোঁ আৰু আজি আপোনালোকক মোৰ ৰেচিপিটো কেনেকুৱা লাগিছে কমেণ্টৰ জৰিয়তে মোক এবাৰ জনাবচোন দেই আৰু এফালে ডিউটি পা আজি ডিউটি যাওঁতে বাহিৰে মই এতিয়া বজাৰ গৈছিলোঁ মানে যোনটো লাঞ্চ টাইম হয় সেই টাইমটোত মই লগৰজনীৰ লগত বজাৰ গৈছিলোঁ একদম বস্তু দুটামান আনিব আছিলে পুৰা এমাৰ্জেঞ্চি আছিলে আমাক লগ ধৰিছিলোঁ কিন্তু মানে এটা দিনটো বহুত ছুটি নাই সেইকাৰণে মানে যাওঁতে আন্ধাৰ হৈ যায় আকৌ পুৰা খৰধৰ লাগে কাৰণ আকৌ বজাৰৰ পৰা ইমান দূৰ আহিব লাগে আমাৰ সো সেইকাৰণে মই কি কৰিলোঁ ডিউটি পাই লগৰজনীক লগ ধৰিলোঁ তাই আৰু মই বজাৰলৈ গ'লোঁ দুটামান বস্তু আনিবলৈ সো বস্তুকেইটা আনি ল'লোঁ সেইকাৰণে ভাবিছোঁ লগতে আপোনালোকক দেখাই দিওঁ কি আনিলোঁ আৰু ক'ত যাব প্লেনিং হৈ আছে সেইটো নেক্সট ব্লগত গম পাব মানে এফালে যাবলৈ আমি প্লেনিং কৰি আছোঁ তাৰ কাৰণে অকণমান কিছুমান বস্তু ল'বলগীয়া আছিলে বিশেষকৈ মোৰে তো তাৰপৰা আনিলোঁ প্ৰথম এযোৰ ল'লোঁ এনেকুৱাযোৰ চেণ্ডেল হোৱাইট কালাৰ এযোৰ লৈছিলোঁ যে আগতে ব্লেক কালাৰ সেইযোৰ মোক একদম চেণ্ডেলযোৰ দেখিবলৈ মন নাযায় একদমেই পচন্দেই নালাগে মই যেনেকৈ ল'লোঁ তেনেকৈ এবাৰে পিন্ধিলোঁ আৰু এতিয়ালৈকে তেনেকৈ পৰি আছে মই পিন্ধাই নাই সেইযোৰ ভাবিছোঁ যে ভিণ্টিক দি দিম এনেও এইবিলাক চেণ্ডেল জেণ্টছ আৰু লেডিজ চবেই পিন্ধিব পাৰি হয় নাই সো সেইকাৰণে এযোৰ চেণ্ডেল ল'লোঁ চেণ্ডেলযোৰৰ প্ৰাইচ হৈছে 250 ল'লে দাম বেছি কৈছিলে আৰু বাৰ্গেনিং কৰি 250 আছে চিলভাৰ কালাৰ হয় যিকোনো কাপোৰতে যাবগৈ হা কিটি যিকোনো কাপোৰৰ লগতে এই বেগটো যাব আৰু আজিকালি এনেও ছাইড পাৰ্চটো হ'লে ভাল হয় কাৰণ এনেকুৱা পাৰ্চবিলাক কি হয় ন অকণ অসুবিধা লাগে সেইকাৰণে ছাইড পাৰ্চটো আৰু আমি য'ত যাম ভাবিছোঁ সেইফালে এনেকুৱা বস্তুবিলাক বেছি লৈ গ'লে সুবিধা হয় ধৰচোন টপ এটা ল'লোঁ টপটো ভাল লাগিছে টপটো ল'লোঁ এনেকুৱা লং টপ পুৰা দীঘল আৰু মই মানে চুটি টপবিলাক নিপিন্ধোঁ আমাৰ আঁতত নাই যে পিন্ধা সেইকাৰণে চুটি টপবিলাক পিন্ধিব নিবিচাৰোঁ এইটো টপ ল'লোঁ ভুটিয়াৰ পৰা ভাল লাগিছেনে ভাল লাগিছে যদি কমেণ্টত এবাৰ মোক জনাব দেই ভুটিয়াৰ ভিতৰ পৰা ল'লি ভিতৰ পৰা ল'লোঁ পাৰ্চটো ল'লে মোৰ 380 দাম বেছি কৈছিলে আৰু টপটো ল'লে 300 ইয়াত মানে অকণমান ডিছকাউণ্ট আছিলে আৰু লগতে আমাৰ পোৱালীৰ কাৰণে ল'লোঁ এযোৰ চশমা মোক কৈ আছিলে যে নাই মোৰ চশমা নাই মই কি পিন্ধি যাম আমি মানে চশমা পিন্ধি যাম মানে বাই আৰু মই এনেই কথা পাতি আছিলোঁ বাই কি পিন্ধিবি মই কি পিন্ধিম সি পুৰা কান্দিছে মোৰ চশমা নাই বুলি কেনে তো তাইৰ কাৰণে এযোৰ চশমা লৈ আহিলোঁ পিন্ধিবলৈ কাৰণে মোৰে বস্তু আনিলোঁ দেই বেলেগ একো বস্তু আনিব নাছিলে আৰু ক'ত যাম সেইটো আপোনালোকে নেক্সট ব্লগত গম পাব সেই ব্লগত গম পাবলৈ কাৰণে মোৰ চেনেলটো যোন নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে এফালে চবকে বহুত ধন্যবাদ আৰু চেনেলটো লাইক শ্বেয়াৰ সব কৰিব আজিলৈ আহিছোঁ আকৌ লগ পাম বেলেগ এটা নেক্সট ভিডিঅ'লৈ বাই